এতিয়া অসমৰ কোনো জিলা কোনো অঞ্চলে সুৰক্ষিত হৈ থকা নাই। সকলোতে বাংলাদেশী আৰু মিয়াৰ আগ্ৰাসন চলিছে। অসমৰ এতিয়া কোনো অঞ্চলে সুৰক্ষিত নহয় অসমীয়াৰ বাবে। আনকি তিনচুকীয়াতো মিয়া লোকে এতিয়া মাটি কিনা বেচা কৰি আছে। পুনৰবাৰ জনাব বিচাৰো এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত পুনৰ মিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য। অসমৰ কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। সকলোতে এতিয়া কেৱল বাংলাদেশী মিয়াৰ আগ্ৰাসন চলিছে। বিদেশীৰ বিৰুদ্ধে বিজেপি কৰ্মকৰ্তাই এছআৰ ফৰ্ম ৭ দাখিল কৰাটো এটা জাতীয় দায়িত্ব। দুলিয়াজান মাৰ্ঘেৰিটাতো এতিয়া মিয়া সোমাইছে। এতিয়া অচিনাকি মানুহে তিনচুকীয়াতো মাটি কিনি বেচি আছে। অসমৰ কোনো জিলাই এতিয়া সুৰক্ষিত নহয়। পুনৰ মিয়া প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে দুলিয়াজান মাৰ্ঘেৰিটাতো এতিয়া মিয়া সোমাইছে। এতিয়া অচিনাকি মানুহে তিনচুকীয়াতো মাটি কিনা বেচা কৰি আছে। অসমৰ কোনো জিলাই এতিয়া সুৰক্ষিত নহয়। অসমৰ সকলোতে এতিয়া কেৱল বাংলাদেশী মিয়াৰ আগ্ৰাসন চলিছে। অসমৰ কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই অসমীয়াৰ বাবে। বিদেশীৰ বিৰুদ্ধে বিজেপি কৰ্মকৰ্তাই এছআৰ ফৰ্ম দাখিল কৰাটো এটা জাতীয় দায়িত্ব। দুলিয়াজান মাৰ্ঘেৰিটাতো এতিয়া মিয়া সোমাইছে। এতিয়া অচিনাকি মানুহে তিনচুকীয়াতো মাটি বেছি কিনি আছে। অসমৰ কোনো জিলাই এতিয়া সুৰক্ষিত নহয়। পুনৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অসমৰ এতিয়া কোনো জিলা কোনো অঞ্চলে সুৰক্ষিত হৈ থকা নাই। সকলোতে এতিয়া কেৱল বাংলাদেশী মিয়াৰ আগ্ৰাসন চলিছে। বিজেপিৰ বিৰুদ্ধে বিদেশীৰ বিৰুদ্ধে বিজেপি কৰ্মকৰ্তাই এছআৰ ফৰ্ম দাখিল কৰাটো এটা জাতীয় দায়িত্ব বুলি মন্তব্য কৰিছে। দুলিয়াজান মাৰ্ঘেৰিটাতো এতিয়া মিয়া সোমাইছে। এতিয়া অচিনাকি মানুহে তিনচুকীয়াতো মাটি বেছি কিনি আছে। গতিকে অসমৰ কোনো জিলা আৰু কোনো অঞ্চলেই এতিয়া অসমীয়াৰ বাবে সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়। তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব। মইতো একো কমেণ্ট দিব নোৱাৰিম। মইতো জীৱনত পাকিস্তান যোৱা নাই। যোৱা পৰহি দিনাখন মই দুলিয়াজানত আছিলোঁ। দুলিয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলিয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা ৫ বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল। কিন্তু এতিয়া লাহে 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 উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ যে তিনিচুকীয়াত মাটি কিনাৰ অনুমতি। এতিয়া অচিনাকি মানুহে তিনিচুকীয়াত বেছিকৈ মাটি কিনি আছে আৰু হিন্দুৱে মাটি বেছিকৈ বিক্ৰী কৰি আছে। এসময়ত আমি ভাবিছিলোঁ তিনিচুকীয়া মানে হিন্দীভাষী বেংগলী। তাতো এতিয়া লাহে লাহে এই অচিনাকি মানুহ বাংলাদেশী মিয়াবিলাকৰ আগমন হৈছে। গতিকে অসমত কোনো জিলা কোনো অঞ্চলে এতিয়া সুৰক্ষিত হৈ থকা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়। তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব। মইতো একো কমেণ্ট দিব নোৱাৰিম। মইতো জীৱনত পাকিস্তান যোৱা নাই। যোৱা পৰহি দিনাখন মই দুলিয়াজানত আছিলোঁ। দুলিয়াজানৰ ৰাইজে মোক অভিযোগ কৰিছে যে দুলিয়াজানতো এতিয়া বাংলাদেশী মিয়াৰ পয়োভৰ ঘটিছে। মাৰ্ঘেৰিটাতো বাংলাদেশী মিয়া যথেষ্ট সোমাইছে। আৰু আপোনালোকে গোলাঘাট সৰু পথাৰত আমি কৰা এভিকশ্যন দেখিছে। যোৱা ৫ বছৰমান আগলৈকে উজনি অসম সুৰক্ষিত আছিল। কিন্তু এতিয়া লাহে 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 উজনি অসমতো এই সুৰক্ষাৰ অভাৱ দেখা গৈছে। কেইদিনমান আগতে মই হিচাপ কৰিছিলোঁ